আজি মই ইজি ব্ৰেড টোষ্ট ৰেচিপি বনাব ওলাইছোঁ। তাৰ বাবে মই ইয়াৰ ব্ৰেড এক পিচ লৈ লৈছোঁ। এতিয়া ডাঙৰ পিচ লৈছোঁ। আৰু ইয়াত মানে ব্ৰেডটো কাটি নোলোৱা ব্ৰেড হ'লে ভাল হয়। নিজে কাটি ল'লে নিজৰ জোখমতে বনাব পাৰি। সেইকাৰণে মই দোকানত নকটা ব্ৰেড মই লৈ আহিছোঁ। আৰু এতিয়া ব্ৰেডখিনি মই মোৰ হিচাপতে কাটি লৈছোঁ। চাওক, এটা অতি সুন্দৰ ৰেচিপি, খাবলৈও অতি সুস্বাদু হয় আৰু দেখাতো অতি সুন্দৰ হয়। এয়া দেখিছেনে, মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া বৰ সুন্দৰ ৰেচিপি। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইকছ কমেণ্টছ কৰিব। ব্ৰেডখিনি কটা হৈ গ'ল। এতিয়া এটা বাতি এটা পাতি দিলোঁ। দি পেলাই ইয়াতে মই কণী দুটা ভাঙি ল'ম। যিহেতু কণী লাগিবই ব্ৰেড টোষ্টত, এগেৰে বনাম, গতিকে কণী দুটা মই ভাঙি লৈছোঁ। চাওক, ভাঙি ল'লোঁ। অলপ মানে ফেটি লৈছোঁ ভালকৈ। ইয়াত অলপ মানে নিমখ দিলোঁ, অকণমানে হালধি গুড়ি দিলোঁ আৰু অকণমানে চিলি পাউডাৰ দি দিলোঁ। অকণমান স্বাদটো খাবলৈ তেতিয়া ভাল হয় আৰু চিলি পাউডাৰটো দিলে কালাৰটোও ধুনীয়া হয়। এতিয়া সুন্দৰকৈ এইটো ফেটি ল'লোঁ। ফেটিটো লোৱাৰ অলপ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। এয়া চাওক, সুন্দৰকৈ ফেটা হ'ল। এতিয়া গেছটো জ্বলালোঁ আৰু এটা কেৰাহী পাতি দিলোঁ। দি পেলাই ইয়াতে মই অলপমান তেল দি দিলোঁ। যিকোনো তেলেই দিব পাৰে, মই ৰিফাইন দিলোঁ। এতিয়া ব্ৰেডখিনি মই এয়া চাওক, ফেটি লোৱা কণীখিনিতে এতিয়া এই ব্ৰেডখিনি সুন্দৰকৈ লেটিয়াম। বনাবলৈ অতি সহজ আৰু সুন্দৰ এটা খাদ্য প্ৰস্তুত হৈ যায় অতি সহজতে। চাওক, এতিয়া সুন্দৰকৈ ভাজি ল'ম। চাওক, ৰঙচুৱাকৈ ভাজিম। অতি সহজ, বনাবলৈও সহজ, খাবলৈও ভাল আৰু দেখিবলৈও বৰ ধুনীয়া লাগে ব্ৰেড টোষ্ট। এনেদৰে মই গোটেইকেইটা মই ভাজি ল'ম। ইতিমধ্যে ভজা হৈ গ'ল। এয়া চাওক কিমান সুন্দৰ হৈছে। এয়া কিমান ধুনীয়া হৈছে দেখাত। চাওক, এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। অলপ মানে চচ দি দিছোঁ, টমেটো চচ। এটা অতি সুন্দৰ ৰেচিপি আছে। চাওক, দেখাতো সুন্দৰ, খাবলৈও ভাল। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে আপোনালোকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।